উৰুকা আৰু ভোগালীৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজত ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক শীৰ্ষক সজাগতা সৃষ্টিৰ বাবে অৰ্কিড বয় সমীৰ ৰয়ৰ বিশেষ অনুষ্ঠান। আজি পশ্চিম যোৰহাটৰ বৃহত্তম বৰখঙীয়া মৌজাৰ অন্তৰ্গত টিঙেৰিমৰা কুমাৰগাঁৱত ইতিমধ্যে সম্পূৰ্ণ হোৱা ভেলাঘৰৰ সন্মুখত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ একক প্ৰচেষ্টাত ৰাইজ আৰু সকলো বয়সৰ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীৰ মাজত সম্পন্ন হয় অসমীয়া চলচ্চিত্ৰৰ সৃষ্টিমূলক প্ৰচাৰ আৰু প্ৰসাৰৰ অনুষ্ঠান ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ আহক। অসমীয়া ছবিৰ সৃষ্টিকৰ্তা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সন্মান জনাই সকলোৱে বিশ্ব বিজয় নজোৱান গীতটি পৰিৱেশন কৰে। অনুষ্ঠানত সমীৰ ৰয়ে সকলোকে নিস্বাৰ্থভাৱে অসমীয়া ছবিৰ সজাগতা নিজ ঘৰ আৰু গাঁৱৰ পৰা আৰম্ভ কৰিবলৈ আহ্বান জনায়। সকলোকে ছবিগৃহত গৈ অসমীয়া বোলছবি উপভোগ কৰিবলৈ অনুৰোধ জনায়। অহা শিল্পী দিৱসৰ দিনা 2025 চনৰ প্ৰথমখন অসমীয়া হাস্যৰসিক বোলছবি গোলাই চোৰ চাবলৈ আহ্বান জনোৱাৰ সমান্তৰালভাৱে অসমীয়া ছবিৰ এগৰাকী বিশিষ্ট আৰু জনপ্ৰিয় পৰিচালক প্ৰয়াত মুনীন বৰুৱাদেৱৰ ওপৰত নিৰ্মিত অহা 7 ফেব্ৰুৱাৰীত মুক্তি পাব লগা ফাইমন দা জুবিন গাৰ্গৰ প্ৰস্তুতি আৰম্ভ হোৱা বোলছবি ৰৈ ৰৈ বিনালে আৰু প্ৰাগ চিনি এৱাৰ্ড 2025ৰো প্ৰচাৰ কৰে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক ৰমেন শইকীয়া, জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসমৰ মুখ্য প্ৰকাশক তথা প্ৰতিষ্ঠাপক বিকি নিয়োগ, সমাজকৰ্মী প্ৰবীণ কলিতা, সাংস্কৃতিক কৰ্মী ৰূপম শৰ্মাও উপস্থিত থাকি উৎসাহিত আৰু সহযোগ কৰে। অসমীয়া ছবি উদ্যোগৰ জয় হওক, জুবিন গাৰ্গৰ জয় হওক, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ মহাৰথীসকলৰ জয় হওক আদি শ্লোগান দিয়ে সকলোৱে একেলগে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট। আমাৰ মানে অতীতৰ পৰা চলি আহিছে, পৰম্পৰাগত চলি আহিছে, কিন্তু আজি খুব ভাল লাগে। আমাৰ ভোগালীটো আমি প্ৰতি বছৰে পাতোঁ আৰু এই বছৰো আমি এই কণ যুৱকসকলক লৈ পেলাই আমি নতুন উদ্যমেৰে এটা ভেলাঘৰ, গোহালি ঘৰ আৰু লগতে কীৰ্তন ঘৰ পৰম্পৰা আৰ্হিমতে আমি ভোগালী বিহুটো উদযাপন কৰিম বুলি আমি মনত স্থিৰ কৰিলোঁ। আৰু জয়জত আপোনালোকলৈও ধন্যবাদ থাকিল আৰু ভোগালী বিহুৰ শুভেচ্ছা আপোনালোককো জনালোঁ। আমি ধন্যবাদ। বিহু লাগিয়ে আছে গাত। অতি কৈ চেনেহৰ মুগাৰে মহুৰা, তাতোত কৈ চেনেহৰ মাকৌ, তাতোত কৈ চেনেহৰ ভোগালী বিহুত নেপাতি কেনে কৈ থাকো। বিহু বিহু বিহুতে বিহু আমাৰ তিনিটি, কাতি বিহু কঙালে, মাঘৰ বিহু ভোগালী,